আপোনালোকে জানে যে আমাৰ আসাম প্লান্টেশন ক্ৰপছ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন তাৰ কৰ্মচাৰীসকলে বহুদিন ধৰি দৰমহা দিও পোৱা নাছিলে আৰু প্ৰতিষ্ঠাৰ প্ৰায় 5 বছৰ পিছৰ পৰাই কৰ্পোৰেশ্যনটো লোকচানত ভৰি আছিলে আজি কেবিনেটে তাৰ কৰ্মচাৰীসকলক VRS দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণে কেবিনেটে 6 কোটি টকা মঞ্জুৰি দিয়ে আজি কেবিনেটে 4টা বিনিয়োগৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে 900 সৰ্বমুঠ 969 কোটি টকা আৰু ইয়াতে এমপ্লয়মেন্ট অপৰচুনিটি সৃষ্টি হ'ব 2704টা মই গুটেই কেটাৰ বিষয়ে ক'ব খুজিছো প্ৰথম হল প্ৰিমিয়াৰ ক্ৰায়োজেনিক লিমিটেড তেখেতসকলে জাগিৰোডত সেমি কণ্ডাক্টৰ গ্ৰেড গ্যাস ম্যানুফ্যাকচাৰ কৰিব অৰ্থাৎ এই যেটো ইন্ডাষ্ট্ৰিয়েল গ্যাস প্ৰডাকশন হ'ব নৰ্মেল ইন্ডাষ্ট্ৰি গ্ৰেড থাকে আৰু সেমি কণ্ডাক্টৰ গ্ৰেড থাকে সেমি কণ্ডাক্টৰ গ্ৰেড ইজ ভেৰি সফিস্টিকেটেড প্ৰিমিয়াৰ ক্ৰায়োজেনিক লিমিটেডে 125 কোটি টকা ব্যয় কৰি জাগিৰোডত এই সেমি কণ্ডাক্টৰ গ্ৰেড গ্যাস ম্যানুফ্যাকচাৰ কৰিব আৰু তাৰ কাৰণে 125 কোটি টকাৰ ইনভেষ্টমেন্ট প্ৰপোজাল আজি কেবিনেটে অনুমোদন জনাইছে জোনালী কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে এয়াৰপোৰ্টৰ সমীপতে মেৰিয়ট হোটেল আৰু ৰেজৰ্ট প্ৰতিষ্ঠা কৰিব 182 কোটি টকা ব্যয় হ'ব 204 জন কৰ্মচাৰীয়ে কাম কৰাৰ সুবিধা পাব দ্বিতীয়তে আৰু এটা প্ৰজেক্ট হল অম্বুজা নেওতিয়া হেলথ কেয়াৰ ভেঞ্চাৰ লিমিটেড এখেতসকলে গুৱাহাটীত এখন হস্পিটাল বনাব 302 কোটি টকা ব্যয় কৰিব আৰু হস্পিটালৰ লগতে হোটেল এখনো তেওঁলোকে বনাব যাতে হস্পিটালৰ পেশেন্ট আৰু এটেন্ডেন্ট হোটেলত থাকিব পাৰে বেসিক্যালি মেডিকেল টুৰিজম অম্বুজা নেওতিয়া হোটেল ভেঞ্চাৰ লিমিটেড হেলথ কেয়াৰ ভেঞ্চাৰ লিমিটেড এণ্ড হোটেল ভেঞ্চাৰ লিমিটেড দুইটাৰ হস্পিটালত 302 কোটি টকা ব্যয় কৰিব হোটেলত 360 কোটি টকা ব্যয় কৰিব 2300টা এমপ্লয়মেন্ট সৃষ্টি হ'ব তাৰ মানে 2300 জন লোকে ইয়াত চাকৰি পাব বা কাম কৰিবলৈ সুবিধা পাব এই চাৰিটা প্ৰজেক্ট লগালে 969 কোটি টকাৰ বিনিয়োগ আৰু 2704টা এমপ্লয়মেন্ট সৃষ্টি হ'ব আজি কেবিনেটে ইয়াক অনুমোদন জনায় আজি কেবিনেটে এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে সেইটো হল ইন্টাৰ ৰিলিজিয়ন ল্যান্ড ট্ৰান্সফাৰ যেনেকে এগৰাকী হিন্দু মানুহে মুছলমান মানুহক মাটি বিক্ৰী কৰিব বা মুছলমানে হিন্দুক বিক্ৰী কৰিব বা কোনোবাই খ্ৰীষ্টিয়ানক বিক্ৰী কৰিব বা কোনোবাই বুদ্ধিষ্টক বিক্ৰী কৰিব কোনোবাই জৈনক বিক্ৰী কৰিব এই ইন্টাৰ ৰিলিজিয়ন ল্যান্ড সেল তাক ৰেগুলেট কৰাৰ কাৰণে আজি কেবিনেটে এখন এছওপিৰ অনুমোদন জনায় এই অনুসৰি প্ৰথম যেতিয়া এছডিসি তাত প্ৰস্তাৱটো আহিব যে মই মাটিখিনি বিক্ৰী কৰিব খোজো যদি স্বধৰ্মৰ হয় ক'বলগীয়া একো নাই যদি ধৰ্ম বেলেগ হয় হিন্দুৱে মুছলমানক কৰক বা মুছলমানে হিন্দুক কৰক যদি ইন্টাৰ ৰিলিজিয়ন হয় তেতিয়ালে প্ৰস্তাৱটো মাটি দুখৰ সত্য হয় নে নহয় মাটিৰ মালিক হয় নে নহয় যিখিনি সাধাৰণ পৰীক্ষা সকলো মাটিৰ ল্যান্ড ট্ৰান্সফাৰ হলে কৰে তাক কৰাৰ পিছত প্ৰস্তাৱটো ডিসি অফিচলৈকে প্ৰেৰণ কৰিব ডিসিয়ে প্ৰস্তাৱটো লগে লগে ৰেভিনিউ ডিপাৰ্টমেণ্টত পঠাই দিব চৰকাৰত ৰেভিনিউ ডিপাৰ্টমেণ্টত এজন নোডেল অফিচাৰ থাকিব
ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰস্তাৱটো পোৱাৰ পিছত ৰেভিনিউ ডিপাৰ্টমেণ্টে স্পেচিয়েল ব্ৰাঞ্চক অসম পুলিচৰ স্পেচিয়েল ব্ৰাঞ্চলৈকে প্ৰস্তাৱটো প্ৰেৰণ কৰিব স্পেচিয়েল ব্ৰাঞ্চে 4টা বিষয় চাব যে ই ফ্ৰডুলেণ্ট নেকি বা কোহেচিভ নেকি ইলিগেল ট্ৰান্সফাৰ নেকি বা কোনোবাই যদি মাটিটো কিনিব খুজিছে তাৰ টকাৰ সোৰ্সটো কি মানে বিত্তটো ক'ৰ পৰা আহিছে হুৱেডাৰ ইট ইজ এ হোৱাইট মানি অৰ ব্লেক মানি সেইটো চাব তাৰ পিছত চাব যে এই মাটিটো বিক্ৰী কৰিলে তাৰ সামাজিক গাঁথনিটোৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব তাক পৰীক্ষা কৰিব চতুৰ্থতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো পৰীক্ষা কৰিব এই গোটেইকেইটা দিশ পৰীক্ষা কৰি এছবিয়ে আকৌ চৰকাৰক নিজৰ কথাখিনি লিখি জনাব চৰকাৰে কথাখিনি ডিচিক জনাব আৰু ডিচিয়ে মাটিটো বিক্ৰী কৰিব দিম বা নিদিম তাৰ ওপৰত ডিচিয়ে সিদ্ধান্ত ল'ব এই আজি 6 মাহৰ পৰা ল্যান্ড ট্ৰান্সফাৰ কেছবিলাক বহুতখিনি চৰকাৰতো পেন্ডিং হৈ আছিলে এই এছঅপিখন যোৱাৰ পিছত আমি এই এছঅপি মতে সিদ্ধান্ত আমি ল'ব পাৰিম এই ব্যৱস্থাটো ষ্টেটৰ বাহিৰৰ এনজিঅ'ৰ ক্ষেত্ৰতো প্ৰয়োগ হ'ব যোৱা কেইটামান দিনত আমি দেখিছোঁ যে কেৰালা আদিৰ পৰা বহুত এনজিঅ' আহি অসমত মাটি কিনিছে আৰু তেওঁলোকে কিছুমান অনুষ্ঠান পাতিছে হয়তো ভৱিষ্যতৰ দিনত সেই অনুষ্ঠানবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে ভাবুকি হ'ব পাৰে সেইকাৰণে অসমৰ এনজিঅ'ই মাটি কিনিলে কোনো প্ৰচিডিউৰত আহিব নালাগে কিন্তু অসমৰ বাহিৰৰ যদি কোনোবা এনজিঅ'ই অসমত এডুকেশ্যনেল ইনষ্টিটিউট কৰাৰ কাৰণে মেডিকেল কলেজ কৰাৰ কাৰণে নাৰ্ছিং কলেজ কৰাৰ কাৰণে যদি বাহিৰৰ ৰেজিষ্টাৰ্ড এনজিঅ'ই যদি অসমত মাটি কিনিব খোজে এই সেম প্ৰচিডিউৰৰ মাজেদি তেখেতসকলো যাব লাগিব কেবিনেটে আজি এইকেইটা সিদ্ধান্ত গ্ৰহণ কৰে অহাকালি আমাৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ ওপৰত আমি আমাৰ যিখন কমিটি সেই কমিটিখনৰ আমি এখন মিটিং পাতিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অৰিজিনেলি 8 ছেপ্টেম্বৰত অসমত অহা কথা আছিলে কিন্তু ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন 9 তাৰিখে অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেয়েহে 8 তাৰিখৰ পৰিৱৰ্তে অসমত 13 আৰু 14 দুদিনীয়া ভ্ৰমণসূচীলৈ তেখেত আহিব গতিকে প্ৰধানমন্ত্ৰীৰ লগত যিখিনি জড়িত কাৰ্যসূচী সেইখিনি আমি ভূপেন হাজৰিকা শতবাৰ্ষিকীৰ লগত তাক আমি 13 তাৰিখে কৰিম কিন্তু শতবাৰ্ষিকীৰ অনুষ্ঠানটো আমি 8 তাৰিখে আমি পালন কৰিম 8 তাৰিখৰ অনুষ্ঠানটো আমি কেনেকৈ পালন কৰিম তাৰ ওপৰত আলোচনা কৰাৰ কাৰণে কালি আমাৰ জন্ম শতবাৰ্ষিকী কমিটিৰ এখন আমি মিটিং দিছোঁ তাতে আপোনালোকক মিটিঙৰ পিছত আমি কি ধৰণে 8 তাৰিখ দিনটো পালন কৰিম তাক আমি আপোনালোকক জনাব পাৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে আহিব আৰু 13 তাৰিখে তেখেতে 5:30 বজাত ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাগ ল'ব 14 তাৰিখে ৰাতিপুৱা তেওঁ মঙলদৈত যাব আৰু বিয়লি নুমলীগড় যাব আগতে এদিনত অহা কথা আছিল এতিয়া তেওঁ এটা নিশা গুৱাহাটীত কটাব আপোনালোকে ইতিমধ্যে জানে যে 29 তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰো অসমত 3খন সভা আছে তেখেত 28 তাৰিখে অৰ্থাৎ অহাকালিয়ে তেখেত গুৱাহাটীত আহি পাব গুৱাহাটীত আহি পাই তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়লৈ আহিব তাতে বিজেপিৰ কোৰ কমিটিৰ বৈঠকত তেখেতে ভাগ ল'ব আৰু নিশাৰ আহাৰ তেখেতে দলৰ কাৰ্যালয়তে গ্ৰহণ কৰিব 29 তাৰিখে ৰাতিপুৱা তেখেতে 10:30 বজাত ৰাজভৱন তাৰ পিছত আমাৰ এনডিএৰ পঞ্চায়ত সন্মিলন আৰু বিয়লি 4 বজাত তেখেতে
গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকীত যোগদান কৰিব তাত যোৱাৰ আগতে তেখেতে 15 মিনিট সময় আমি যেটো জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰি আছো 5000 লোক একেলগে বহিব পৰা সেই প্ৰকল্পটো তেখেতে এবাৰ পৰ্যবেক্ষণ কৰিব অহাকালি মই আমাৰ সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিম 3:30 বজাত আপোনালোক নৱ নিৰ্মিত ৰাজভৱন চাবলৈ আহিব আমাৰ ডিআইপিআৰে আপোনালোকৰ লগত কোঅৰ্ডিনেট কৰিব এটা সুন্দৰ ৰাজভৱন চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে এবাৰ গভৰ্ণৰ থকাৰ পিছতো আৰু আমি কোনেও তাক চাব নোৱাৰিম গতিকে কালি 3:30 বজাত ময়ো থাকিম আপোনালোক সকলোকে ৰাজভৱনটো এবাৰ চাবৰ বাবে আপোনালোকক আমি নিমন্ত্ৰণ কৰিছো অসমৰ ৰাজ্যপাল ইমান দিনে দুটা ৰুমত আছিল তেখেতৰ ঘৰটো বাহিৰৰ পৰা ডাঙৰ এটা বহা ঘৰটো যত সকলোকে লগ পায় আৰু এটা তেওঁৰ ফেমিলিৰ কাৰণে সৰু ৰুম এটা আছিল আৰু এটা নিজে থকা ৰুম আছিল টোটাল ইমানেই ৰুম আছিল এতিয়া এটা সময়ৰ লগত খাপ খোৱাই সুন্দৰ ৰাজভৱন চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে আপোনালোকে অহাকালি 3:30 বজাত আপোনালোকক মই ৰাজভৱনটো চাবৰ কাৰণে নিমন্ত্ৰণ জনাইছো গতিকে এইখিনি আছিল আৰু জুমুৰৰ বাবে আমাৰ ছোৱালী সকলে চাহ বাগিচাৰ পৰা নাচিব আহিছিল আমি তেওঁলোকক এটা মাননি বৰঙনি দিয়া কথা আছিল সেপ্টেম্বৰত বিটিসি নিৰ্বাচন হৈ থাকিব গতিকে মডেল কোড অফ কন্ডাক্ট অনুসৰি আমি বিটিসি এৰিয়াত মাননি দিব নোৱাৰিম সেইকাৰণে আজি কেবিনেটে 12 অক্টোবৰ তাৰিখটো সিদ্ধান্ত লৈছে যে 12 অক্টোবৰত জুমুৰ বিনন্দনিত অংশগ্ৰহণ কৰিব অহা নাচনী বা যিসকল কলা কুশলী শিল্পী আছিল তেওঁলোকৰ পুঁজিটো 12 অক্টোবৰত ৰবিবাৰ পৰে একেদিনাই মিটিং কৰি একেদিনাই জিলা পৰ্যায়ত তেওঁলোকক দিয়া হ'ব এই কথাখিনি মই আমাৰ ছোৱালীখিনিয়ে সেপ্টেম্বৰ আশা কৰি থাকিব কিন্তু বিটিসিৰ যেহেতু মডেল কোড আহি গল গতিকে আমি দিব নোৱাৰিম সেইকাৰণে বিটিসিক পিছত দিয়া বাকি কাগজ দিয়া এইখিনি কৰাতকৈ আমি 12 অক্টোবৰতে সকলোকে একেলগে পুঁজিটো যোগান ধৰিম দেৱালীৰ আগতে সকলোৱে পুঁজিটো পাব আৰু এটা বিষয় মই আপোনালোকক 2-3 দিন পিছত হয়তো ক'ব পাৰিম আমি ব্ৰিটিছ মিউজিয়ামৰ লগত খুব ভাল কৰি কথা পাতি আছো যে অসমত কেতিয়াবা লৈ বৃন্দাবনী বস্ত্ৰখন অনাৰ বাবে কিছু মই পজিটিভ নিউজ আশা কৰিছো অহা সপ্তাহৰ ভিতৰত কোনোবা এটা দিন আপোনালোকক মাতি আনি আমি সবিশেষ জনাব পাৰিম যদি কিবা আপোনালোকৰ প্ৰশ্ন আছে কৰিব পাৰে Mr. Chief Minister, if you can brief us in English about the land transfer SOP. Today, State Cabinet has approved a SOP for inter-religion land transfer. In a sensitive state like Assam, the transfer of land between two religious groups need to be handled very, very carefully. So, all such land transfer proposal will now come to the government. Government will scrutinize each and every proposal through our special branch. Basically, we look it at whether source, what is the source of the fund, whether it has been reflected in the tax return or not, whether that kind of sale will affect the social fabrics of that particular locality, whether if any local people has objection, whether that has been addressed properly or not, and finally, if there is any national security angle involved in some in certain cases. So all these will be examined, and thereafter we will inform Deputy Commissioner whether he should allow the transfer of land or not. Accordingly, DC will take the final decision.
NGOs from outside the. We are also observe the same procedure where NGO from outside Assam sought to seek to procure land in Assam and basically to establish educational and health institute, etc. All such proposal will be examined from the national security angle. Only thereafter land sale permission will be allowed. However, for local NGO, which are known for their contribution, no such procedure need to be followed. এতিয়া আমাৰ কৰিমগঞ্জ বৰপেটা এনেকুৱা জাগাত কেৰেলাৰ কেইবাটাও এনজিঅ'ই মাটি কিনিছে আৰু মাটি কিনিব বৰাক ভেলীত চেষ্টা কৰি আছে আমি বহুতখিনি ক্ষেত্ৰত আমি অলপ ৰখাই আছিলো বৰপেটাত তেওঁলোকে কিনিছে কৰিমগঞ্জ আৰু শিলচৰত কিনিবৰ কাৰণে চেষ্টা কৰি আছে কেৰেলাৰ পৰা কেইবাটাও এনজিঅ' বিভিন্ন বিশেষ এটা ৰিলিজিয়নৰ লগত জড়িত এনজিঅ'ই অসমত ডাঙৰ মাটি কিনাৰ বাবে তেওঁলোকে কথা বতৰা বা চেষ্টা চলাই থাকা আমি গম পাওঁ বৰপেটাত তেনেকে কিনিছে কৰিমগঞ্জ আৰু কাছাৰত তেওঁলোকে বেছিকৈ কিনিব বিচাৰে কৰিমগঞ্জ মানে শ্ৰীভূমিত I think we should not file any FIR because I think if I file FIR, she will collect contribution from different parts of the country to file the cases and all these things. She will be only enriched. So if she comes back to Assam, we will do whatever is required to be done. So as of now, I am not thinking of any FIR. If some people give FIR, it's a different thing. But if she wants to come back Assam again, she will be handled with due respect, but with as per law and respect of our kind. Sir, today, while addressing the issue of demographic change in the state, the All Assam Student Union has also highlighted that the state is being used as a transit route by Islamist fundamentalists. I mean, every day if you follow my tweets, I am doing that only every day. Yesterday also we pushed back 26 Bangladeshi. So, right from Assam agitation, you will never heard even one Bangladeshi has been pushed back. So, আজি 1985 চনৰ পৰা আজি 2025 চন হল কেতিয়াও কোনেও অসমত শুনা নাছিল যে বাংলাদেশিক পুশবেক কৰিব পাৰি আমিতো সপ্তাহত 70ৰ পৰা 100 গৰাকী 100 বাংলাদেশিক এতিয়া ৰেগুলাৰ পুশ কৰি আছো পুশবেক কৰি আছো যেটো অসমত আগত কেতিয়াও নাছিলে গতিকে যিখিনি কথা কোৱা হৈছে যিমান পাৰি ষ্টেট গভৰ্ণমেণ্টৰ শক্তি অনুসৰি আমি ব্যৱস্থাও লৈ আছো and it is a fact that Assam and Northeast being used as a corridor so it cannot be denied these are authentic information Mr. Chief Minister 2 days back you had highlighted the issue of the border of Dhubri where you also said that the existing shoot at site orders would continue. Now, what about the other areas? I think we have no problem in other area because in all other area the people are maintaining peace and tranquility. But our concern is always Dhubri and South Salmara because these are two border districts. However, South Salmara has not recorded any adverse incident in last 5 years. But Dhubri is, as you know, recently many people has received call from Bangladesh and people are being provoked that poster is being pasted asking people to support Bangladesh, to support Islamic State. There are a lot of activity going on in Dhubri. So Durga Puja is a time when you might
basically you are apprehensive of certain kind of activity which may lead to the law and order situation. So we are very much concerned about that, and we are not withdrawing the shoot and sight order which we have given earlier. So basically the order is continuing. And as a phone ahisil, I think our police has able to establish a gute ghotona to Bangladeshor pra keneke phone ahisil, kun jorito asile. More or less police is in the final leg of its investigation. We have already arrested one Ali Hussain Bepari, who is suspected to be involved with JMB, a organization called JMB. It is being, police is of the view that this guy has given all the phone numbers to the Bangladesh, and he is the major conduit in getting those phone calls to people of Dhubri. So this person has been arrested, inquiry is going on, and we will be able to crack the case soon. Your naam ase tar Ali Hussain Bepari. He is the person who acted as a conduit. Bangladeshot phone number bilak iye pothai disile. So he is an Indian. He was earlier arrested in JMB related cases. This is his second offense. He was arrested, he got bail, and then he again involved in all this activity. Jumurot 8,700 শিল্পী আছে 25,000 টকা কৰি আমি যেটো অ্যানাউন্স কৰিছিলো আৰু এক্সপার্ট কমিটিও আছে এক্সাক্ট নম্বৰটো বিমল বৰাই ক'ব পাৰিব মোৰ এক্সাক্ট নম্বৰটো মইতো অলপ ক'ব অসুবিধা হ'ব বাট 8,700 and plus 9,000 মান ছোৱালী হ'ব লৰাও হ'ব উদ্দেশ্য এডুকেশনাল ইনষ্টিটিউট কৰা নামত বাকি আৰু ভিতৰত কি উদ্দেশ্য থাকে এটো পুলিশে চাব কাৰণ এবিলাক ইনষ্টিটিউট ইমান অসমত আহি কাম কৰাটো কোনো কাৰণ নাথাকে চৰকাৰৰ ইমান ইনষ্টিটিউট থকাৰ পিছতো গতিকে উদ্দেশ্যটো কি আপোনালোকে তেওঁলোকক ইন্টাৰভিউ লৈ খুদিব লাগিব পাব্লিকে ৰুজু কৰিব অসম চৰকাৰে ৰুজু কৰা কথাটো অসম চৰকাৰে ভবা নাই কিন্তু আমাৰ বিজেপিৰ কৰ্মী আছে আসু আছে বিভিন্ন দল সংগঠন আছে তেওঁলোকে ৰেজিষ্টাৰ কেছ কৰিলে আমি ৰেজিষ্টাৰ কৰিম নিজাববকৈ কৰাৰ কথাটো নহয় কিয় কাৰণে তেওঁ যিকেটা শব্দ কৈছে সেই শব্দকেটাত কেছটো ৰেজিষ্টাৰ কৰিলে তো বেল পাই যাব গতিকে তেওঁ হিৰো কৰা হ'ব গতিকে আজি যদি মই ৰেজিষ্টাৰ কৰো কালি হাই কোৰ্টে তেওঁক বেল এটা দি দিব তাৰপিছত আপোনালোকে নিউজ এটা লিখিব অসম চৰকাৰৰ মুখ ঠেকেছা বুলি হেকাৰণে মই আপোনালোকক সুযোগ দিব খোজা নাই কাৰণ আমাৰ ইয়াত আমাৰ দুৰ্ভাগ্যবশত আমাৰে সাংবাদিক বিলাকেটো ডাঙৰ কৈ লিখিব নহয় অসম চৰকাৰৰ মুখ ঠেকেছা বুলি হয় নহয় কাৰণ আপোনালোকৰ ইন্টেনশনটো সদায় পজিটিভ নাথাকে আপোনালোকৰ লগত ডিল কৰি মই শিকিলো না বহুতখিনি আপোনালোকে যদি সাধাৰণ আৰু খুব ভাল ভাবি কথা পাতে তেতিয়াটো সব ভালেই কিন্তু ভিতৰত উদ্দেশ্যটা থাকে আৰু তাক লগে লগে মই বুজি পাও নহয় হে কাৰণে আপুনি দুবাৰ এটো কথা কওঁতেই মই গম পাইছো যে এটো হেডলাইন কৰিব খুজি আছে গতিকে এটো সুযোগ মই দিব খোজা নাই যদি কোনোবা এগৰাকী মানুহে কয় যে মানৱীয়তাৰ খাতিৰত অমুকক আনক তাৰ বিপৰীতে কোনো সেকশনে নাই আইপিসিত লবৰ কাৰণে গতিকে আমি সব কথা এখন সৰকাৰে সব ভাবি চিন্তি কৰে আৰু কৰা কাৰণে আজিলৈকে আমি সাকসেস হৈ আছো নহলে 1,29,000 বিঘা মাটিটো আমি খালি কৰিব নোৱাৰিলো হেতেন
তেওঁৰে দেখোন নিজৰ ইণ্টাৰভিউ আছে সেইটো কাৰণেতো পংকজক গালি গালাজ কৰিলে অজিত ভূঞাই তেওঁ নিজৰ মুখেদি আগদিনাখন তেওঁ কৈ থৈছিলে যে অমুক অমুক আহিব আৰু মতা নাই যদি খেদি দিব লাগিছিলে বহাই কিয় থৈছিলে দেখে অজিত ভূঞাৰ কেৰেক্টাৰ এতিয়া ৰাইজে গম পায় আৰু কি নিজৰ ভিতৰতে কেনেকুৱা ষ্টেণ্ডাৰ্ডত কথা পাতিছে তাতে ওলাইছে নহয় কাৰোবাৰ টিভিৰ বিৰুদ্ধে ক'ব কাৰেজ লাগিব হাৰে মই ইমান দিনে শুনি আছিলোঁ আলফাৰ বিৰুদ্ধে ক'ব কাৰেজ লাগে অমুকৰ বিৰুদ্ধে ক'ব কাৰেজ লাগে টিভিৰ বিৰুদ্ধে কওঁতেও কাৰেজ লাগে নেকি তেওঁ নিজে নিজে তাৰ চাৰ্টিফিকেট লৈছে অমুকৰ বিৰুদ্ধে ক'ব কাৰেজ লাগিব তেওঁ কথাখিনি শুনি মোৰ ডাউট হৈছে যে এইজনে লম্ফ জম্ফ কৰি থকা সেই অজিত ভূঞা নে এজন বেলেগ অজিত ভূঞা আৰু কথাও ইংৰাজীতে কয় দুজন অসমীয়া মানুহ লগ পালে পৰেশ মালাকাৰ অজিত ভূঞা দুইজনে অসমীয়া কথা ইংৰাজীত কয় সেইটো এটা আচৰিত দেখিলোঁ মই আমিতো ইংৰাজীত সুধিলে ইংৰাজীত কওঁ বা প্ৰশান্ত দা মই গাড়ীত গ'লে কিয় ইংৰাজীত কথা কৈ থাকিম গতিকে এওঁলোক এটা নতুন ধৰণৰ সংস্কৃতিত সোমাই গৈছে গতিকে কৈ লাভ নাই আৰু চাওক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত এতিয়া এখন বেলেগ ৰাষ্ট্ৰ আগতে BBC CNN-ত কিবা নিউজ ওলালে মানুহ পগলা হৈ যায় সেই দিন ভাৰতত এতিয়া নাই so whether it is a foreign media local media we give equal respect so now we are out of colonial era so whatever respect we will give to ANI or Republic or Times Now or DY365 or Pratidin or News Live, we will give the same respect to BBC and CNN. Nothing more, nothing less. You are fascinated for them. I am not fascinated because I don't see BBC. আমি ইমান বুজিয়ে নাপাওঁ ভোটটোতো BBC জাৰ্নেলিষ্টে থৰে মোক ভোট দিব গতিকে তেওঁলোকে কি লিখে তাৰ প্ৰতি মোৰ কি মানে নাচালে হৈ গ'ল চিম্পলি ইউ ডোন্ট সি ঝামেলা খতম সদায়তো বজাই নাথাকে হাউ মাচ গিভ টাইম দে উইল গিভ টু আসাম 5 minutes 10 minutes you don't see it is over I don't देखो हम लोग छोटा आदमी है छोटा छोटा काम यहाँ कर रहा हूँ इतना फॉरेन ऑरेन बुला के इतना बड़ा नहीं करना चाहिए हमारा काम बहुत छोटा है विद इन द स्टेट है जो भी एनक्रोचर है हम उनको एविक्ट करूँगा एज पर द लॉ जिसको ह्यूमैनिटेरियन कंसिडरेशन करना है उनको ह्यूमैनिटेरियन कंसिडरेशन करूँगा जो काम जैसे करना है हम लोग करते रहूँगा वो फॉरेन क्या कॉन्स्पिरेसी है नहीं है ये देखने से मेरा समय तो उसी में लग जाएगा इलेक्शन के लिए 6 महीना है अगर वही सब में पड़ जाऊं तो बाकी काम कौन करेगा मैं देखता भी नहीं हूं तो इसलिए मेरा टेंशन नहीं है अगर कोई फॉरेन कॉन्स्पिरेसी है वो तो सेंट्रल गवर्नमेंट को देखना है मुझे तो क्यों पढ़ना है ये सब में हमारा तो लोकल कॉन्स्पिरेसी से ही हमारा ऑलरेडी पेट फुला हुआ है Mr. Chief Minister, the visit of Union Home Minister is very significant. Apart from the events that he is attending, his visit also comes ahead of the BTC elections, and we have state elections in next 6 months. I think Union Home Minister will not discuss BTC election because that is a kind of a local election. However, he will discuss about the preparation of our party for the forthcoming assembly election. Assam election is very, very important, and Union Home Minister always takes keen interest in Assam election. So on 28, when BJP core committee will sit, I think we will get a lot of margdarsan from Union Home Minister. So for us, politically also visit is important. However, each and every program will have equal importance. কালি ৰাতিপুৱা ৰিপৰ্টখন দিব সুইটি চেংচন যি আমি কমিটি বনাই দিছিলোঁ
তেওঁলোকে অহাকালি ৰিপৰ্ট দিব চিফ ছেক্ৰেটাৰীক তাৰ পিছত ৰিপৰ্টখন চাই আমি উইদিন 24 আৱাৰ 48 আৱাৰ্ছ যিখিনি লগে লগে কৰিব দিয়ে লগে লগে কৰি মধ্যকালীন দীৰ্ঘকালীন কিন্তু কালি তেওঁ ইনকুৱাৰী ৰিপৰ্টটো কালি তেখেতে দিব চক এনআৰচি খনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল এতিয়া বহুত কথা আমি জানিব পাৰিছোঁ যে সিদিনাখনো মই আপোনালোকক কৈছিলোঁ যদি আৰু অলপ বুজি পায় আপোনালোকে সেইটো সময়ত বহুত নিউজ কৰিছিল যে দেউতাক ভায়েকৰ মিলন হৈ গ'ল ভায়েক ভতিজাকৰ মিলন হৈ গ'ল মামাক পুতেকৰ মিলন হৈ গ'ল সেইবিলাক আছিল পাৰ্ট অফ কনস্পিৰেচি যেনিবা মোৰ নাম 80 চনৰ ভোটাৰ লিষ্টত আছে মই মোৰ দেউতাৰ ধৰণৰ একে নাম 71 চনৰ ভোটাৰ লিষ্টত বিচাৰি লৈছোঁ লৈ পেলাই তেওঁক মই দেউতা বুলি ক্লেইম কৰিছোঁ আৰু তেওঁৰ নাম এনআৰচিত সোমাই গৈছে বিভিন্ন জায়গাত এটা ক্লজ আছিলে অৰিজিনেল ইনহেবিটেন্ট বুলি বিভিন্ন জায়গাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেন্টস বুলিও সোমোৱাই দিছে এনেকে এতিয়া যদি আমি এনআৰচি খন চাব যাওঁ তাত বহুত বিলাক খেলিমেলি আমি দেখা পাইছোঁ আৰু এই খেলিমেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰোঁ আৰু নহলে ভাৰত চৰকাৰৰ পৰা এই এনআৰচি খন প্ৰকাশ কৰি আমি এনআৰচি আপডেট আমি নেক্সট পাৰমিশন ল'ব লাগিব গতিকে কেইবাটাও লিগেল এংগলত আমি পৰীক্ষা কৰি আছো যে কেনেকে এনআৰচি খন আমি নতুনকৈ আৰু এটা সেকেন্ড লুক এটা আমি দিব পাৰো ৰিভিউ পিটিশন এবাৰ দুবাৰ ফাইল কৰিছো ৰিজেক্টটো হৈছে গতিকে বহুত বিলাক কোৰ্টত ঘটনা ঘটি আছে কিন্তু পিটিশন গৈ আছে কৰবাত ৰিজেক্ট হৈছে কৰবাত নোটিস দিছে গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া ৰিভিউ পিটিশন সুপ্ৰিম কোৰ্টত সেম জাজেহে কৰিব পাৰে বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল কিন্তু আমি এটা লাইনত কাম কৰি আছো ষ্ট্ৰেটেজিটো মই আগত ক'ব খোজা নাই কাৰণ আমাৰ শত্ৰুপক্ষ বেছি শক্তিশালী ইয়াতে মই যেটো কথা কওঁ তেওঁলোকে লগে লগে পিকআপ কৰি লৈ তাৰ ব্যৱস্থা আৰম্ভ কৰিয়ে দিয়ে হেতু কাৰণে আমি কিন্তু ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হলেও আমি এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব এটা কিমান সফল হ ক'ব নোৱাৰো কাৰণ মুখ্য ন্যায়াধীশে ইতিমধ্যে নিৰ্দেশ দি থৈ গৈছে যে এখন ফাইনেল বুলি